হাজোত বিশ্ব পৰিৱেশ দিৱস উদযাপন বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক উপসভাপতি প্ৰকাশ চন্দ্ৰ দাসৰ প্ৰশংসনীয় পদক্ষেপ। আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰকৃতি সুৰক্ষাৰ লগতে পাৰিপাৰ্শ্বিক পৰিৱেশ অটুট ৰখাৰ স্বাৰ্থত বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক উপসভাপতি প্ৰকাশ চন্দ্ৰ দাসে দেখুৱালে অন্যান্য এক নিদৰ্শন। বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে হাজো মণ্ডল বিজেপিৰ অধীনস্থ বিভিন্ন ৱাৰ্ডৰ এলেকাত প্ৰকৃতি সুৰক্ষাৰ হকে ভালেমান মূল্যৱান গছপুলি ৰোপণ কৰে। বিশ্ব পৰিৱেশ দিৱসৰ এক বিশেষ তাৎপৰ্য নিহিত থকাৰ কথা উল্লেখ কৰি বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰকাশ চন্দ্ৰ দাসে এখন প্ৰদূষণমুক্ত সমাজ গঢ়াৰ হকে সকলোকে প্ৰকৃতিৰ ৰক্ষাৰ স্বাৰ্থত গছপুলি ৰোপণ কৰি এক সুস্থ বাতাবৰণ গঢ়ি তুলিবলৈ আহ্বান জনায়। এই অভিনৱ কাৰ্যসূচীত হাজো মণ্ডল বিজেপিৰ সভানেত্ৰী দীপাঞ্জলি ডেকা দাস, নৱনিৰ্বাচিত ৱাৰ্ড সদস্য ভাস্কৰ ডেকা, বিশিষ্ট সমাজকৰ্মী কুমুদ ডেকা, নৱনিৰ্বাচিত ৱাৰ্ড সদস্য জুনু বৰালী, দীনেশ ডেকা, পৰমা ডেকাকে ধৰি কেইবাগৰাকীও লোকে অংশগ্ৰহণ কৰে। এই বিশ্বায়নৰ যুগত মানুহ জীয়াই থাকিবলৈ হ'লে অতিকৈ প্ৰয়োজন গছ-গছনি আৰু প্ৰদূষণমুক্ত এটা পৰিৱেশ। আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা হাজোৰ মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ অন্তৰ্গত আমাৰ বুথ কেইবাটাও বুথত আজি বৃক্ষৰোপণ কৰি যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতিৰ নিৰ্দেশত আজি প্ৰতিটো বুথত বৃক্ষৰোপণ কাৰ্যসূচী হৈ আছে। এই কেইবাটাও বুথত বৃক্ষৰোপণ কৰি বিশ্ব দিৱসৰ লগত সংগতি ৰাখি এই দিৱস আমি পালন কৰা হৈছে। আৰু প্ৰত্যেকজন মানুহৰে আজিৰ এই দিনটোত বিশেষভাৱে প্ৰাকৃতিকভাৱে আমি ভাৰসাম্য ৰক্ষা কৰাটো প্ৰতিজন মানুহৰে দায়িত্ব। আৰু এই যে জলবায়ু পৰিৱৰ্তন, এই জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণো এটা এই প্ৰাকৃতিক ধ্বংস হোৱা এটা কাৰণ। এতিয়া প্ৰাকৃতিক যদি আমি ৰক্ষা কৰা নহয়, গছ-গছনি যদি আমি ৰোপণ কৰা নহয়, অকল ধ্বংস কৰিলে আমি জীৱই ভাল ধৰণে জীয়াই থাকিব নোৱাৰিম। আৰু আজিৰ এই বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে আমি সকলো মানুহে নিজৰ জীৱনটোত সুন্দৰভাৱে জীয়াই থকাৰ লগতে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰাৰ কাৰণে সকলোৱে এনেধৰণৰ বৃক্ষৰোপণ কাৰ্যসূচীৰ জৰিয়তে আমি নিজৰ দায়িত্ব পালন কৰিছোঁ। আৰু বিশেষভাৱে প্লাষ্টিক প্ৰদূষণৰ পৰা মানুহক ৰক্ষা কৰা এইটো এটা ডাঙৰ দায়িত্ব। এতিয়া প্ৰত্যেকটো ব্যৱহাৰিক বস্তুৱে এতিয়া প্লাষ্টিক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত মানুহৰ জীৱনলৈ এটা ভয়ংকৰ বিপদ নামি আহিছে। ইয়াৰ পৰা ৰক্ষা পাবলৈ হ'লে আমি প্লাষ্টিক প্ৰদূষণ মুক্ত হিচাপে আমি সকলোৱে মনোনিৱেশ কৰিব লাগিব। প্লাষ্টিক ব্যৱহাৰৰ পৰা আমি বেছিভাগে আঁতৰি থকাটো উচিত। আৰু আজিৰ এই বিশ্ব পৰিৱেশৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিটো বুথে বিশ্ব পৰিৱেশৰ ৰক্ষা কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নেতৃত্বৰ নিৰ্দেশ, ৰাজ্যিক সভাপতি দেৱৰ নিৰ্দেশত আৰু ইতিমধ্যে অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰে অমৃত বৃক্ষৰ জৰিয়তে হাজাৰ হাজাৰ বৃক্ষ ৰোপণ কৰি এই প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰে যথেষ্ট দায়িত্ব পালন কৰিছে। এই চেগতে মই সকলোকে এই বিশ্ব পৰিৱেশ দিৱসৰ জৰিয়তে শুভেচ্ছা জনাইছোঁ। সাম্প্ৰতিক সময়ত বন বিভাগ যথেষ্ট পৰিমাণে আপোনাৰ প্ৰকৃতিৰ বুকু ধ্বংস হোৱা দেখিবলৈ পোৱা যায়, পাহাৰকে আদি কৰি। এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰিলে আমাৰ নিজৰে বিপদ। গতিকে সকলোৰে দায়িত্ব, সকলো বিভাগৰো দায়িত্ব যে সকলোৱে প্ৰাকৃতিকভাৱে আমি প্ৰাকৃতিক সৌন্দৰ্য ৰক্ষা কৰাটো বা প্ৰাকৃতিকভাৱে আমি প্ৰাকৃতিক ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ সকলোৰে দায়িত্ব। আৰু সেইকাৰণে আজি বিশ্ব পৰিৱেশ দিৱসত সমগ্ৰ বিশ্বৰ মানুহে এই দিৱস পালন কৰি নিজক ৰক্ষা কৰা আৰু প্ৰকৃতিকো ৰক্ষা কৰা এই দায়িত্ব পালন কৰিছে। আৰু মই ভাবোঁ এইটো আমাৰ প্ৰত্যেকৰে সমাজত দায়িত্ব আছে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, টাটা টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।